তেওঁ কিন্তু সদায় অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকে, তেওঁ অসমৰ ৰজা নহয়। এদিন তেওঁ কিন্তু উচ্ছেদ হ'ব, অসমৰ ৰাইজে কিন্তু এদিন অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে কিন্তু উচ্ছেদ কৰিব। আৰু আজি যিসকল লোকক উচ্ছেদ কৰি আছে সমগ্ৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে, সেই লোকসকলৰ যি চকুবালি, সেই লোকসকলৰ অভিশাপ, এই অভিশাপৰ ফল কিন্তু এদিন অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ভুগিব লাগিব। বাংলাদেশীক উচ্ছেদ কিহৰ? বাংলাদেশীক উচ্ছেদৰ প্ৰয়োজনে নাই, বাংলাদেশীক কৰায়ত্ব কৰিব আৰু বাংলাদেশলৈ পঠাব। মানৱ অধিকাৰ ইয়াত খবৰ দিয়া হৈছে, মানৱ অধিকাৰক ইয়াত আজি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে, মহিলাসকলক মহিলাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। ইয়াৰ অভিশাপকে আপুনি ফল ভোগ কৰিব নালাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো ষড়যন্ত্ৰ ৰচনা কৰিছে, এই ষড়যন্ত্ৰ কিন্তু অসম আৰু অসমীয়া জাতিক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ। চৰকাৰী ভূমিত উচ্ছেদ চলিব হয়, কিন্তু সেই উচ্ছেদটো ইমান অমানৱীয় হোৱাটো উচিত নহয়। কাৰণ ইয়াত যিসকল লোক বসবাস কৰি আছে, সেই লোকসকল প্ৰকৃত ভাৰতীয় লোক হয়, এই লোকসকল প্ৰকৃত অসমীয়া লোক হয়। অসম চৰকাৰৰ দায়িত্ব আছিলে এই লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি পেলাই উচ্ছেদ কৰাৰ প্ৰয়োজন আছিলে। কিন্তু আমি আমচুৱে বাৰম্বাৰ তেখেতৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাই অহাৰ পিছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেই কথাষাৰত কোনো কাণসাৰ দিয়া নাই। তেখেতে কেৱল 2026 চনৰ ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ স্বাৰ্থত এই অসমৰ মুছলমান লোকসকলক, সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি তেখেতে উচ্ছেদ কাৰ্য আৰম্ভ কৰিছে। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হয়তো পাহৰি গৈছে, আজি অহংকাৰ হৈছে, তেওঁৰ অহংকাৰত পাহৰি গৈছে। তেওঁ কিন্তু সদায় অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকে, তেওঁ অসমৰ ৰজা নহয়। এদিন তেওঁ কিন্তু উচ্ছেদ হ'ব, অসমৰ ৰাইজে কিন্তু এদিন অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে কিন্তু উচ্ছেদ কৰিব। তেখেতৰ পৰিয়ালে যি ধৰণে অগাধ মাটি দখল কৰিছে, সেইসকলো কিন্তু এদিন উচ্ছেদ হ'ব। আৰু আজি যিসকল লোকক উচ্ছেদ কৰি আছে সমগ্ৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে, সেই লোকসকলৰ যি চকুবালি, সেই লোকসকলৰ অভিশাপ, এই অভিশাপৰ ফল কিন্তু এদিন অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ভুগিব লাগিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী এই অভিশাপৰ পৰা কেতিয়াও সাৰি যাব নোৱাৰে। আজি উৰিয়াম ঘাটত কি হৈছে? উৰিয়াম ঘাটত বাছি যে এখন গাঁৱত 20 জন যদি মুছলমান মানুহ আছে, সেই 20 জনক উচ্ছেদ কৰিছে, বাকীসকলক এৰি দিয়া হৈছে। আজি উৰিয়াম ঘাটত উচ্ছেদ হোৱাৰ লগে লগেই কিন্তু নাগা আহি কিন্তু অসমৰ মাটি বেদখল দিয়াৰ কাৰণে এটা তেখেতসকলে চেষ্টা কৰি আছে। ইফালে আকৌ যিসকল লোকক উচ্ছেদ কৰিছে, সেই লোকসকলক আকৌ 50,000 টকাও দিয়া হৈছে। যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই লোকসকলক যদি বিভিন্ন সময়ত কৈ থাকে বিশেষ সম্প্ৰদায়ৰ লোক, যদি বাংলাদেশী লোক কিয় উচ্ছেদ কৰি পেলাই ইয়াত আপোনালোকে থাকিব দিছে? বাংলাদেশীক উচ্ছেদ কিহৰ? বাংলাদেশীক উচ্ছেদৰ প্ৰয়োজনে নাই, বাংলাদেশীক কৰায়ত্ব কৰিব আৰু বাংলাদেশলৈ পঠাব। আমি স্পষ্টভাৱে কৈছোঁ, 1971 চনৰ 24 মাৰ্চৰ পিছত এজনো বাংলাদেশীক আমি অসমত থাকিব নিদিওঁ, সেয়া হিন্দুৱে হওক মুছলমানে হওক, সেইটো আমাৰ স্থিতি স্পষ্ট কথা। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী কেৱল অসমত ৰাজনৈতিক ষড়যন্ত্ৰ কৰি পেলাই বাছি অসমত উচ্ছেদ কৰি আছে। তেখেতে আমাৰ নিজে কাষত থকা শোণিতপুৰ জিলাৰ কেইবাটাও অভয়াৰণ্য আছে। আপোনাৰ সোণাই ৰূপা যিটো অভয়াৰণ্য, সেই অভয়াৰণ্যত আপোনালোকে ভালকে জানে, তাত কিন্তু অলৰেডি নোটিছ দিয়া হৈছিলে। সেই নোটিছ দিয়াৰ পিছত সেই উচ্ছেদটো কি কাৰণত বন্ধ হৈ গ'ল? সেই উচ্ছেদটো বন্ধ হোৱাৰ মূল কাৰণ এটাই যে BTR নিৰ্বাচন আহিছে। BTR নিৰ্বাচনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো দল, সেই দল তাত ফলপ মাৰিব, তাৰ কাৰণে সেই লোকসকলক উচ্ছেদ কৰা। ছয়দুৱাৰ যিসকল যি ৰিজাৰ্ভ ফৰেষ্ট, তাত কোনে বেদখল কৰি আছে, সেই লোকসকলক কেতিয়া উচ্ছেদ কৰিব? তাত কেৱল অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ শ্বেতপত্ৰ প্ৰকাশ কৰি দেখাই দিয়ক যে তাত কেৱল ট্ৰাইবেল লোক আছে নেকি, তাত বিভিন্ন সম্প্ৰদায়ৰ লোক বসবাস কৰি আছে, বিভিন্ন সম্প্ৰদায়ৰ লোকে বেদখল কৰি আছে। সেইটো তথ্য আমাৰ হাতত আছে, কিন্তু সেইখিনি কিয় নকৰে? কেৱল বাছি অসমৰ মুছলমানসকলক কিহৰ কাৰণে তেখেতে উচ্ছেদ কৰিবলৈ আৰম্ভ কৰিছে? আজি আমাৰ যিখিনি ওচৰ চুবুৰীয়া যিখিনি ৰাজ্য আছে, ওচৰ চুবুৰীয়া 4খন ৰাজ্যই আপোনাৰ নাগালেণ্ড, অৰুণাচল, মিজোৰাম, মেঘালয়, এই 4খন ৰাজ্যই 82,751 হেক্টৰ মাটি বেদখল কৰি আছে। আপোনাৰ অৰুণাচলে কেৱল 16,144 হেক্টৰ মাটি বেদখল কৰি আছে। নাগালেণ্ডে 59,490 হেক্টৰ মাটি বেদখল কৰি আছে। আমাৰ মেঘালয়ে 3,441 হেক্টৰ মাটি বেদখল কৰি আছে। মিজোৰামে 3,675 হেক্টৰ মাটি বেদখল কৰি আছে। সেইখিনি আপুনি কিয় বেদখল মুক্ত কৰিব পাৰে? সেইখিনি অসমৰ সম্পদ নহয় নেকি? নে আপোনাৰ খাওক নাই যে সেই লোকসকলক আপুনি উচ্ছেদ কৰাৰ লগে লগে আপোনাৰ চুকিখন গুচি যাব? চুকি খামুচি ধৰা ৰখাৰ স্বাৰ্থত বা ভয়ত আপুনি সেই লোকসকলক উচ্ছেদ কৰা নাই নেকি? অসমবাসীৰ, অসমতো বিভিন্ন জাতীয় সংগঠন, বিভিন্ন দল সংগঠন সকলোৱে একত্ৰিত হৈ সেই লোকসকলক উচ্ছেদ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰি আহিছোঁ। কিয় আপুনি কৰিবলৈ সাহস পোৱা নাই? আজি কেৱল এই লোকসকল খাটি খোৱা লোক, প্ৰকৃত অসমীয়া লোক, প্ৰকৃত ভাৰতীয় লোক, এই লোকসকলক কেৱল দুৰ্বল লোক পাই পেলাই আপুনি 26 নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে, যি আপুনি অত্যাচাৰ কৰি আছে, ইয়াৰ ফল আপুনি এদিন না এদিন ভোগ কৰিব লাগিব। আৰু এই লোকসকলৰ আজি ইয়াত শিশুসকলক শিশুৰ অধিকাৰ ভুল উন্নীত কৰা হৈছে। আজি মানৱ অধিকাৰ ইয়াত খবৰ দিয়া হৈছে, মানৱ অধিকাৰক ইয়াত আজি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে, মহিলাসকলক মহিলাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। ইয়াৰ অভিশাপকে আপুনি ফল ভোগ কৰিব নালাগিব, আপুনি কেতিয়াও সাৰি নাযায়, ইয়াৰ ফল আপুনি ভোগ কৰিব লাগিব। অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকেও ভুল নাযাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো ষড়যন্ত্ৰ ৰচনা কৰিছে, এই ষড়যন্ত্ৰ কিন্তু অসম আৰু অসমীয়া জাতিক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ। অসমৰ 1/3 জনসাধাৰণ এই সংখ্যালঘু লোকসকলক নিক্ষেপ কৰি পেলাই কেতিয়াও অসমীয়া জাতি আগবাঢ়ি যাব নোৱাৰে। কালকে বিজেপি সরকার বিদেশিতে গঠন করলে আপনাদেরকে বাংলাদেশ ইলেকশন তো প্রস্তাব হাত দিচ্ছে,
যে তেওঁলোকে চৰকাৰ গঠন কৰিলে পূৰ্ববংগীয় মূলৰ মানুহখিনিক তেওঁলোকে উচ্ছেদ কৰিব। এতিয়া ঘূৰিয়ালৰ পানী টুকিছে, উচ্ছেদ কৰা নোটিছ এনকে ধরঙ্গাতে নোটিশ দিছে, উচ্ছেদ করা হয়েছে। আমাদের উদালগুড়ির এই যে পাশে গড়িয়াদার নোটিশ দেওয়া হয়েছে। এই প্রমোদ গুরুর নেতৃত্বে ইউপিপিএল বিজেপি সরকারে উচ্ছেদ করার জন্য নোটিশ। কালকে যে কালাইগাঁও দিবে না, কেউ গ্যারান্টি আছে? আছে গ্যারান্টি? আজকে 3 দিন পূর্বে দিলীপ সরকার সাংবাদিক সম্মেলনে বলছে দিলীপ সরকার যে পূর্ববঙ্গীয় লোকেদেরকে বিজেপি সরকার গঠন করলে পূর্ববঙ্গীয় মুসলমানকে এখানে উচ্ছেদ করা হবে বলে সব চ্যানেলে আছে না? আছে না চ্যানেলে? সব চ্যানেলে আছে। আজকে দিলীপ সরকার বিজেপির সভাপতি, আপনারা ভোট দেওয়া এমপি, আপনারা ভোট দিচ্ছেন, সবাই দিচ্ছে, এখানে 99 জনে দিচ্ছে, তাই না? তুমি দিচ্ছ না? আজকে দিলীপ সরকার কি বলছে? কালকে বিজেপি সরকার বিদেশিতে গঠন করলে আপনাদেরকে বাংলাদেশ জানেন সত্যি কথা। দিলীপ সরকার তো প্রস্তাব হাত দিছে যে তেওঁলোকে চৰকাৰ গঠন কৰিলে পূৰ্ববংগীয় মূলৰ মানুহখিনিক তেওঁলোকে উচ্ছেদ কৰিব। এতিয়া ঘূৰিয়ালৰ পানী টুকিছে। এতিয়া লুটি বাগৰ মাৰিবৰ কাৰণে, ভোট ল'বৰ কাৰণে বা এই অঞ্চলৰ ৰাইজে যেতিয়া এই কথাবিলাক শুনি ৰাতিৰ ভিতৰত ঐক্যবদ্ধ হৈ গ'ল যে বিজেপিক হেঁচা দিবৰ কাৰণে, এই কথাখিনি গম পাইছে, উমান পাইছে, যাৰ কাৰণে লুটি বাগৰ মাৰিছে। কিন্তু লুটি বাগৰ কামত নাই। ৰাইজ সিদ্ধান্ত লৈছে যে সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰিবৰ কাৰণে ৰাইজ সিদ্ধান্ত লৈছে। উচ্ছেদ করা নোটিশ এনকে ধরঙ্গাতে নোটিশ দিছে, উচ্ছেদ করা হয়েছে। আমাদের উদালগুড়ির এই যে পাশে গড়িয়াদার নোটিশ দেওয়া হয়েছে। এই প্রমোদ গুরুর নেতৃত্বে ইউপিপিএল বিজেপি সরকারে উচ্ছেদ করার জন্য নোটিশ। কালকে যে কালাইগাঁও দিবে না, কেউ গ্যারান্টি আছে? আছে গ্যারান্টি? আজকে 3 দিন পূর্বে দিলীপ সরকার সাংবাদিক সম্মেলনে বলছে দিলীপ সরকার যে পূর্ববঙ্গীয় লোকেদেরকে বিজেপি সরকার গঠন করলে পূর্ববঙ্গীয় মুসলমানকে এখানে উচ্ছেদ করা হবে বলে সব চ্যানেলে আছে না? আছে না চ্যানেলে? সব চ্যানেলে আছে। আজকে দিলীপ সরকার বিজেপির সভাপতি, আপনারা ভোট দেওয়া এমপি, আপনারা ভোট দিচ্ছেন, সবাই দিচ্ছে, এখানে 99 জনে দিচ্ছে, তাই না? তুমি দিচ্ছ না? আজকে দিলীপ সরকার কি বলছে? কালকে বিজেপি সরকার বিদেশিতে গঠন করলে আপনাদেরকে বাংলাদেশ জানেন সত্যি কথা। দিলীপ সরকার তো প্রস্তাব হাত দিছে যে তেওঁলোকে চৰকাৰ গঠন কৰিলে পূৰ্ববংগীয় মূলৰ মানুহখিনিক তেওঁলোকে উচ্ছেদ কৰিব। এতিয়া ঘূৰিয়ালৰ পানী টুকিছে। এতিয়া লুটি বাগৰ মাৰিবৰ কাৰণে, ভোট ল'বৰ কাৰণে বা এই অঞ্চলৰ ৰাইজে যেতিয়া এই কথাবিলাক শুনি ৰাতিৰ ভিতৰত ঐক্যবদ্ধ হৈ গ'ল যে বিজেপিক হেঁচা দিবৰ কাৰণে, এই কথাখিনি গম পাইছে, উমান পাইছে, যাৰ কাৰণে লুটি বাগৰ মাৰিছে। কিন্তু লুটি বাগৰ কামত নাই। ৰাইজ সিদ্ধান্ত লৈছে যে সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰিবৰ কাৰণে ৰাইজ সিদ্ধান্ত লৈছে।